হাই ভিউৱাৰ্ছ, আজি ৰাতিপুৱাই উঠিলোঁ, বতৰটো অলপ ডাৱৰীয়া আৰু কালিয়ে তিয়াই থৈছিলোঁ এনেকৈ কক'পিত 5 কেজি পানীত একেবাৰে ফুলি এয়া সৰহ হৈ আছে। তাকে পানীখিনি চেপি এইকেইটা দেখিছেনে, এয়া থাৰ্মকলৰ বাকচত এনেকৈ মাটিৰ লগত মিলাই দিম এতিয়া। আৰু এইখিনি ৰুম এয়া আলু ৰুম বুলি ভাবিছোঁ, সেইকাৰণে মাটিখিনি ঠিক কৰি থৈছোঁ। আলুৰ কাৰণে অলপ ইয়াত বালিও মিলাই দিম বুলি ভাবিছোঁ। বালিখিনি অনা হোৱা নাই, গতিকে সময় পালে বালিখিনি আনি মিলাই দিম। আৰু বাকচকেইটা এনেকৈ মাজতে কাটি দুভাগ কৰি দিলোঁ, গতিকে এটা বাকচৰ পৰা দুটা দুটা হ'ল। আৰু এইকেইটা অকণমান ডেফটো কম ৰাখিছোঁ। আৰু ইয়াতে শাক ৰুম বুলি শাকবোৰ সিঁচি থৈছোঁ নহয়, পালেং, তাৰপাছতে লফা, এই তাৰে ঘন ঘন হোৱাকেইটা উঘালি আনি দিম। আৰু ক'ৰবাত পিঁয়াজ দিম আৰু